ডুমডুমাত বিজেপি নেতাই কংগ্ৰেছৰ নেতাক ফোনযোগে ভাবুকি দিয়াৰ বাতৰি প্ৰতিদিন টাইমত প্ৰকাশ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপি যুৱ মৰ্চাৰ নেতা সূৰ্যকান্ত কাকতিৰ ডুমডুমাত সাংবাদিকৰ আগত আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ মৰ্চাৰ নেতাগৰাকীয়ে নয়নজ্যোতি কলিতাক ভাতৃ হিচাপে ফোন কৰি মনৰ কথাখিনিহে প্ৰকাশ কৰিছিল কোনো বেয়া উদ্দেশ্যেৰে ফোন কৰা নাছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সূৰ্যকান্ত কাকতিয়ে একচুৱেলি সেইজন তেখেতৰ নয়ন কলিতা যিজন ব্যক্তি তেখেতৰ ককায়েক ফটিক কলিতা মোৰ যুৱ মৰ্চাৰ এজন সদস্য তো তেখেতৰ লগত মোৰ ভাল এটা ৰিলেশ্যন আছে তেখেতৰ ঘৰৰ লগতো মোৰ ভাল ৰিলেশ্যন এটা আছে তো সেই ৰিলেশ্যন থকাৰ কাৰণে মই তেখেতলোকক বহুত মৰমো কৰোঁ কি হয় মোৰ যিটো ফেচবুক মোৰ পাৰ্চনেল একাউণ্টত এই নয়ন কলিতাই এবাৰ দুবাৰ নহয় প্ৰায় 7-8 বাৰ মোৰ বিষয়ে বা আমাৰ দলৰ বিষয়ে বেয়াকৈ লিখিছে আৰু মোৰ ইমেইল কাৰণে তেখেতক বাৰে বাৰে প্ৰায় 7 বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো তেখেতে কিন্তু মোৰ কথা কোনোদিন শুনা নাই সেইকাৰণে মই সেইদিনা ৰাতি তেখেতক ফোন কৰিলোঁ প্ৰথমে ভালদৰে বুজালোঁ আৰু ল'ৰাটো পঢ়া শুনা ল'ৰা তেখেতক মই কৈছোঁ যে সমাজ বিৰোধী কাম নকৰিবলৈ আহ্বান জনাইছোঁ সমাজৰ হৈ ৰাইজৰ স্বাৰ্থত কাম কৰক আহক মোৰ ওচৰত আহক মই আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আহক আমাৰ সকলোৰে ওচৰত আহক কি সমস্যা আছে ৰাইজৰ সমস্যা লৈ আহক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম সেইখিনিয়ে মোৰ ক'বলগীয়া